2026 বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে ৰণদংক বজালে শাসকীয় বিজেপিয়ে খানাপাৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত 2026 ৰণদংক বাজিল আৰু এই প্ৰাকখনত আমাৰ লগত আছে একাংশ পঞ্চায়তৰ প্ৰতিনিধি। মই প্ৰথমতে আহিছোঁ নলবাৰীৰ জিলা পৰিষদৰ উপসভাপতি হিতেশ ব্ৰহ্মৰ ওচৰলৈ। হিতেশ ব্ৰহ্ম ডাঙৰীয়া 2026 ৰণদংক বাজিল। হয়, আমি সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আমাৰ দলীয় ফালৰ পৰা। আৰু ইতিমধ্যে 2026 ৰণদংকা ইতিমধ্যে বাজিছে। আপোনালোক সকলোৱে গম পাইছে যে আমাৰ ইতিমধ্যে আজি মাননীয় অমিত শ্বাহ ডাঙৰীয়া আমাৰ মাজত আহিব। তেখেত আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলক সম্বোধন কৰিব, তেখেতে শুভেচ্ছা দিব। সেইকাৰণে তেখেতকো আমাৰ ফালৰ পৰা ধন্যবাদ আৰু আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আপুনি যিহেতু নতুনকৈ এবাৰ প্ৰতিনিধি হৈছে, জিলা পৰিষদৰ উপসভাপতিৰ দায়িত্ব আপুনি পাইছে, কেনেকুৱা ধৰণৰ প্লেন, কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম ল'ব আপুনি? আপোনাৰ যিখিনি এৰিয়া, পঞ্চায়তৰ যিখিনি এৰিয়া, সমস্ত এৰিয়া কেনেকৈ আপুনি পৰিকল্পনা লৈছে, কেনেকৈ আগবাঢ়িব? আপোনালোকে সকলোৱে জানে যে আমাৰ সমষ্টি অৰ্থাৎ নলবাৰী সমষ্টিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিধায়ক তথা অসমৰ এজন শক্তিশালী কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা তেখেত আছে। তেখেত আমাৰ অভিভাৱক হয় আচলতে। সেইকাৰণে তেখেতৰ জৰিয়তে আচলতে প্ৰায়বোৰ কাম ইতিমধ্যে নলবাৰী সমষ্টিত হৈছে। ডাঙৰ ডাঙৰ কামবিলাক প্ৰায় হৈছে, মাত্ৰ কিছু কিছু সৰু সুৰা কাম আছে। এইটো আমি পঞ্চায়ত লেভেলৰ পৰা আমি এইবিলাক মানে সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। এইখিনি আনহাতে আন কিছুমান কথা আহিছে। এতিয়া ধৰক 2026 আহি আছে, আপোনালোকৰ যথেষ্টখিনি কাম থাকিব, কাৰণ গ্ৰাছৰুটত আপোনালোকে কাম কৰিব লাগিব। গ্ৰাছৰুটত কাম কৰাৰ পাছতে ৰাইজে আকৃষ্ট হ'ব। গতিকে পঞ্চায়তৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ আছে। গতিকে যিহেতু আপোনাৰ হাতত সময় কম, 26 আহি আছে, মাত্ৰ 9টা মাহ বাজি, এতিয়া কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান হ'ব আপোনাৰ কাৰণে? আমি চাওক, আমাৰ নলবাৰী সমষ্টিত আমি ভাবোঁ বহুত প্ৰত্যাহ্বান আমাৰ কাৰণে নহ'ব। কাৰণ কিয়, ইতিমধ্যে আমাৰ যিটো দলীয় স্থিতি সাংঘাতিক ধৰণে ভাল। আপোনালোকে সকলোৱে জানে যে প্ৰায় অসমৰ ভিতৰত ভাল বুলি ক'ব পাৰে আৰু যা হওক। তথাপিও আমি বিৰোধী কোনোদিনেই আমি দুৰ্বল বুলি নাভাবোঁ। আমি সদায় মানে শক্তিশালীভাৱে আমি তাতে অৱতীৰ্ণ হ'ম। তো ইতিমধ্যে কৰিব লগা কামটো মই তেতিয়াই ক'লোঁ যে আমাৰ বিশেষকৈ বহুত ডাঙৰ কামবিলাক যথেষ্ট হৈছে। তাত আজি মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং কলেজ হৈছে। আজি সৌসিদনা প্ৰায় 600 কোটি টকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ হেৰি কৰিছে, মানে আধাৰশিলা বা হেৰি কৰিছে, আপোনালোকে সকলোৱে দেখা পাইছে। চ' সেইকাৰণে ভাবোঁ যে আমাৰ 2026 বিশেষকৈ নলবাৰীত বা বিশেষকৈ সমগ্ৰ অসমতে আমাৰ বিশেষ অসুবিধা নহ'ব বুলি আমি ভাবোঁ। মই আৰু এগৰাকী প্ৰতিনিধি আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে সময় কম, 26 আহি আছে, 26 এতিয়া ৰণদংক বাজিলে। গতিকে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আপুনি হ'ব বুলি ভাবিছে? আপোনাৰ প্ৰত্যাহ্বান বুলি ক'বলৈ একো নাই, কাৰণ কিয় আগত যিবিলাক চৰকাৰ চলি আছিল, সেই চৰকাৰৰ দিনত যেনেধৰণৰ উন্নয়ন হোৱা নাছিল, এই বিগত 11টা বছৰত এই চৰকাৰখনৰ নেতৃত্বত, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে যেনেধৰণৰ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে উন্নয়ন কৰিবলৈ দেখিবলৈ পাইছোঁ, এই উন্নয়নৰ বাৰ্তাবিলাক ৰাইজৰ মাজলৈ গৈছে। গতিকে আমি বিশ্বাসী যে উন্নয়নৰ বাৰ্তাটো অব্যাহত থাকিব নিশ্চয়। আৰু এই উন্নয়নৰ চাবিকাঠি লৈ ৰাইজৰ মাজত যায় আমাৰ ৰাইজবিলাক ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অনাগত 2026 চনত বিনা দ্বিধাই নিৰ্বাচনত জয় হ'ব। প্ৰতিটো সমষ্টিতে ভাল পৰিৱেশ এটা হৈ আছে। অসমৰ 126টা সমষ্টি, এই 126টা সমষ্টিতে সুন্দৰ এটা পৰিৱেশ হৈ আছে। ভাৰতীয় জনতা পাৰ্টী বা অসম গণ পৰিষদ মিত্ৰজোঁটৰ নেতৃত্বত 2026 চনত যে চৰকাৰ হ'ব, এইটো আমি নিশ্চিত। কাৰণ আপোনালোকে গাঁৱে ভূঞে গ'লেই দেখা পাব যে কেনেকুৱা উন্নয়ন হৈছিল। আমাৰ নলবাৰীৰ কথাই কৈছোঁ, স্বাধীনতাৰ আজি 79 বছৰ পাৰ হৈ গ'ল। 79 বছৰে যিবিলাক কাম কৰিব পৰা নাছিল, এই কামবিলাক কৰি দেখুৱাইছে আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী তথা আমাৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। আমাৰ সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যোৱা 4.5টা বছৰ যেনেধৰণৰ উন্নয়নৰ কৰিছে, এই উন্নয়নক দেখিলে আপোনালোকে গম পাব যে 2026 চনত যে নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ হ'ব, এইটো নিশ্চিত।